বিভাগৰ স্বচ্ছতাক বুঢ়া আঙুলি দেখুৱাই লংকা শিক্ষা খণ্ডত সংঘটিত হৈছে ব্যাপক অনিয়ম শ্ৰেণী কোঠালৈ এটা দিনো নোযোৱাকৈ বিগত এটাকৈ বছৰ ধৰি চৰকাৰী দৰমহা লাভ কৰি ৰাখিছে এজন সহকাৰী শিক্ষকে মোৰ পাছফালৰ যি বেকগ্ৰাউণ্ড দেখি আছে বেকগ্ৰাউণ্ডত যিজন লোক দেখিছে সেই লোকজনে হৈছে গিয়াসুদ্দিন নামৰ সহকাৰী শিক্ষক লংকা প্ৰাথমিক এখন বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক আৰু এই সহকাৰী শিক্ষকগৰাকীৰ বিৰুদ্ধে প্ৰধান শিক্ষকে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এটাকৈ বছৰে বিদ্যালয়লৈ নোযোৱাকৈ পাঠদান নকৰাকৈ এই শিক্ষক গিয়াসুদ্দিনে লাভ কৰি ৰাখিছে চৰকাৰী দৰমহা 12টাকৈ মাহে চৰকাৰী দৰমহা লাভ কৰি আহিছে এগৰাকী শিক্ষকে লংকাৰ শিক্ষাখণ্ডত ভয়ংকৰ অনিয়ম এবছৰে পাঠদান নকৰাকৈ শিক্ষক গিয়াসুদ্দিনে দৰমহা লৈ থকাৰ অভিযোগ পূব বান্দ্ৰমেলাৰ নুৰনগৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজে উত্থাপন কৰিছে এই গুৰুত্বপূৰ্ণ অভিযোগ বিদ্যালয়ত উপস্থিত নথকাকৈ প্ৰতিমাহে লাভ কৰি আহিছে দৰমহা গিয়াসুদ্দিনে প্ৰধান শিক্ষকৰ বিস্ফোৰণ যে এটা দিনো শ্ৰেণী কোঠালৈ অহা নাই শ্ৰেণী কোঠাত উপস্থিত নাই গিয়াসুদ্দিন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ উৎপেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইখন হৈছে বিদ্যালয় নুৰনগৰ প্ৰাথমিক বিদ্যালয় নুৰনগৰ এখন প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনৰ এগৰাকী সহকাৰী শিক্ষক গিয়াসুদ্দিন আৰু এইগৰাকী সহকাৰী শিক্ষক এদিনো উপস্থিত নথকাকৈ বিগত এটাকৈ বছৰে চৰকাৰী দৰমহা ভোগ কৰি ৰাখিছে খুদ বিদ্যালয়খনৰ প্ৰধান শিক্ষকে নিজেই এই অভিযোগ উত্থাপন কৰিছে ইয়াৰ কোনো ধৰণৰ স্থানীয় লোকৰ অভিযোগ নহয় অভিভাৱকৰ অভিযোগ নহয় বিদ্যালয়খনৰ প্ৰধান শিক্ষকে নিজেই এনেদৰে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে পূব বান্দ্ৰমেলাৰ নুৰনগৰ প্ৰাথমিক বিদ্যালয় এয়া আৰু এই বিদ্যালয়খনত ভয়ংকৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে বিগত এটাকৈ বছৰে আনকি আজি পৰ্যন্তলৈকে বিদ্যালয়খনত উপস্থিত নাই গিয়াসুদ্দিন তাৰ পিছতো কিন্তু প্ৰতিমাহে নিজৰ দৰমহা ঠিকেই লাভ কৰি ৰাখিছে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ খুদ প্ৰধান শিক্ষকে আৰু বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে তাৰ আশীৰ্বাদ মূৰত লৈ সহকাৰী শিক্ষকজনে এনেদৰে অনিয়ম চলাই ৰাখিছে আৰু এনেদৰে লংকাৰ শিক্ষা খণ্ডত এই ভয়ংকৰ অভিযোগৰ উত্থাপন হৈছে এটা দিনেও শ্ৰেণী কোঠালৈ নোযোৱাকৈ শ্ৰেণী কোঠাত উপস্থিত নথকাকৈ সমগ্ৰ বছৰটোৰ দৰমহা নিয়মিতভাৱে লাভ কৰি আহিছে বা লৈ আহিছে সহকাৰী শিক্ষক গিয়াসুদ্দিনে লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত পূব বান্দ্ৰমেলাৰ নুৰনগৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা ঘটিছে আৰু আটাইতকৈ আচৰিত কথাটো যে এই অভিযোগ কোনো স্থানীয় লোক বা অভিভাৱকে কৰা নহয় বিদ্যালয়খনৰ প্ৰধান শিক্ষকে নিজে সংবাদ মাধ্যমৰ সন্মুখত এই কথা জানিবলৈ দিছে কৈছে যে বিগত এটাকৈ বছৰে গিয়াসুদ্দিনে বিদ্যালয়ত এটা দিনো পাঠদান কৰা নাই কিন্তু দৰমহা ঠিকেই পাই আহিছে যাৰ বাবে প্ৰশ্ন উঠিছে যে কাৰ আশীৰ্বাদৰ বলত সহকাৰী শিক্ষক গিয়াসুদ্দিনে এইদৰে কৰ্তব্যত ফাঁকি দি চৰকাৰী দৰমহা ভোগ কৰি আহিছে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ অজ্ঞাতে এই কাম কৰি আহিছে এনে মিলি ভকত চলিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এই গিয়াসুদ্দিনৰ বিৰুদ্ধে অতি শীঘ্ৰেই কঠোৰ ব্যৱস্থা ল'বৰ বাবে এতিয়া আহ্বান জনোৱা হৈছে আমাৰ হাতত এই মুহূৰ্তত আছে ভাষ্য এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি সেয়া আগবঢ়াইছো সারে দেখুৱাই আছে তেওঁ স্কুলত অহা মানে এক বছৰ হৈ গ'ল আমি এটেণ্ডেঞ্চত আছে এই এক বছৰ চাই লওক এই এক বছৰ এটেণ্ডেঞ্চত তেওঁ মানে আনঅথৰাইজ এবচেণ্ট আমি বিভাগক বহুতবাৰ জনাইছো চাওক এতিয়া যোৱা আগষ্ট মাহৰ পৰা এতিয়ালৈকে আগষ্ট মাহলৈকে এবছৰ হ'ল তেওঁ অহাই নাই চাওক এইবিলাক চব আনঅথৰাইজ এবচেণ্ট তেওঁ মানে কি কৰে ঘৰত বহি পৰা মানে আমাৰ শিক্ষা সেতু এপটো আমি সন্দেহ কৰিছো তেওঁ কিন্তু আমাৰ চাওক শিক্ষা সেতু এপছত তেওঁ মানে সদায় উপস্থিতি বুলি আমি চেক কৰোঁ অনলাইনত তেওঁ চৰকাৰী খাতাত মানে তেওঁ মানে সদায় স্কুলত আহি আছে আমাৰ ইয়াত চাওক চিচি কেমেৰা আছে এইফালে দেখাই দিওঁ চাওক চিচি কেমেৰা আছে এইফালে চিচি কেমেৰা আছে আৰু সেইফালেও চিচি কেমেৰা লগোৱা আছে
যদি ডিপাৰ্টমেণ্টৰ হওক বা কোনোবা যদি ইনকুৱাৰী কৰিব বিচাৰে আহি চাব পাৰে তেওঁ এই 1 বছৰ মানে হ'লে স্কুলত মানে ভৰি দিয়া নাই তেওঁ মানে চৰকাৰী খাতাত মানে তেওঁ মানে এই শিক্ষা সেতু আমাৰ এটা এপছ হয় তাত মানে তেওঁ সদায় উপস্থিত থাকে এই চব এই গিয়াছ ছাৰ সদায় মানে উপস্থিতি থাকে তেওঁ মানে এই চৰকাৰী খাতাত তেওঁ মানে ইয়াত সদায় আহি আছে কিন্তু তেওঁ মানে স্কুলত নাহে তেওঁ মানে ঘৰৰ পৰা এটেণ্ডেঞ্চ মাৰে বা সেই ৰাস্তা শুনিছোঁ ৰাস্তা দূৰৰ পৰা এটেণ্ডেঞ্চ মাৰি গুচি যায় মানে তেওঁ হয় আপোনালোকে নিশ্চয় শুনা পাইছে যে ছাৰে কি কৈছে ছাৰে কৈছে যে গিয়াছ ছাৰে ৰাস্তাৰ পৰা বোলে এটেণ্ডেঞ্চ দিয়ে আৰু গুচি যায় স্কুলত নাহে এয়া চাওক স্কুলৰ খাতাখনত ছাৰ নাহে বুলি হেড ছাৰে দেখুৱাই আছে হয় আমি কমিটি মানুহে বহি পৰা বহুতবাৰ আমি বহিছোঁ আমাৰ তাত ৰিজলিউশ্যন SMC ৰিজলিউশ্যন লোৱা আছে বহি আমি ডিপাৰ্টমেণ্টক জনাইছোঁ আমি DC ছাৰকো জনাইছোঁ যে কথাখিনি আৰু যে গিয়াছ নাহে আৰু লগতে আমি মানে গিয়াছ ছাৰৰ আমি কমিটি ৰাইজৰ ফালৰ পৰা কিছুমান অভিযোগ পাইছোঁ যেনেকুৱা তেওঁৰ আমি পাইছোঁ তেওঁৰ কাষ্ট চাৰ্টিফিকেট মানে কি জালিয়াতি আছে আৰু তেওঁ মানে 2 বছৰ এই LP স্কুল টিচাৰক মানে তেওঁ এইটোতো চৰকাৰৰ ফালৰ পৰাতো BEd কৰিব নিদিয়ে কিন্তু তেওঁ মানে অলপ জালিয়াতি কৰি পৰা আৰু অফিচক তেওঁ কোৱা মতে গিয়াছ ছাৰে কোৱা মতে আৰু কৈছে তুমি যিমান যি কৰা যোৱা মই বহুত টকা দি BO আৰু DOক বহুত টকা দিছোঁ এইকাৰণে তোমালোকে যি চেলেঞ্জ আছে চেলেঞ্জ দিছে আমাক আৰু কমিটি মানুহ ৰাইজক চেলেঞ্জ কৰিছে তোমালোকে যি কৰিব পাৰা কৰা তোমালোক মোক একো কৰিব নোৱাৰা মই স্কুলো নাযাওঁ এনেকুৱা আৰু লগতে আমি চেঞ্চাছ যিটোৱে আহি গ'ল যে আমি মানডেৰ পৰা মানে আমাৰ দুজন আমাৰ মোৰ আৰু কিবা আব্দুল খাদিৰ ছাৰ দুজন টিচাৰ আছোঁ সেই দুজনৰো চৰকাৰৰ ফালৰ পৰা আমাক মানে চেঞ্চাছ ডিউটি দিছে আপোনাৰ 9 কোটি পাৰ কৰি তাত যাব লাগে এতিয়া আমি সোমবাৰৰ পৰাতো আমি একমাহমান চাগে স্কুল আহিব নোৱাৰিম চাগে চেঞ্চাছ তেতিয়া চাগে স্কুলটো আৰু বন্ধই থাকিব চাগে যদি গিয়াছটো ইয়াত তেওঁ এইটো স্কুলৰ চৰকাৰী তেওঁ এমপ্লয়ী হয় আৰু আমি কৈছোঁ তেওঁক জনাইছোঁ তেওঁ কিন্তু ফোনো ৰিচিভ নকৰে একেবাৰে গুৰুত্ব নিদিয়ে প্ৰেচিডেণ্টৰ কথাও নুশুনে কাৰো কথাও নুশুনে তেওঁ মানে এতিয়া যদি তেখেতে যদি গিয়াছ নাহে ক'লে আৰু সোমবাৰৰ পৰা একমাহ হ'ব তেওঁ স্কুল মানে বন্ধই থাকিব চাগে যে আমাৰ ভয় হৈছে অনুভৱ হৈছে আৰু তেখেতকে চাওক তেওঁ স্কুলত অহা মানে 1 বছৰ হৈ গ'ল আমি এটেণ্ডেঞ্চত আছে তেওঁ এই 1 বছৰ চাই লওক এই 1 বছৰ এটেণ্ডেঞ্চত তেওঁ মানে আনঅথৰাইজ এবচেণ্ট আমি বিভাগক বহুতবাৰ জনাইছোঁ চাওক এতিয়া যোৱা আগষ্ট মাহৰ পৰা এতিয়ালৈকে আগষ্ট মাহলৈকে এবছৰ হ'ল তেওঁ অহাই নাই চাওক এইবিলাক চব আনঅথৰাইজ এবচেণ্ট তেওঁ মানে কি কৰে ঘৰত বহি পৰা মানে আমাৰ শিক্ষা সেতু এপটো আমি সন্দেহ কৰিছোঁ তেওঁ কিন্তু আমাৰ চাওক শিক্ষা সেতু এপছত তেওঁ মানে সদায় উপস্থিতি বুলি আমি চেক কৰোঁ অনলাইনত তেওঁ চৰকাৰী খাতাত মানে তেওঁ মানে সদায় স্কুলত আহি আছে আমাৰ ইয়াত চাওক CC কেমেৰা আছে এইফালে দেখাই দিছোঁ চাওক CC কেমেৰা আছে এইফালে CC কেমেৰা আছে আৰু সেইফালেও CC কেমেৰা লগোৱা আছে যদি ডিপাৰ্টমেণ্টৰ হওক বা কোনোবা যদি ইনকুৱাৰী কৰিব বিচাৰে আহি চাব পাৰে তেওঁ এই 1 বছৰ মানে হ'লে স্কুলত মানে ভৰি দিয়া নাই তেওঁ মানে চৰকাৰী খাতাত মানে তেওঁ মানে এই শিক্ষা সেতু আমাৰ এটা এপছ হয় তাত মানে তেওঁ সদায় উপস্থিত থাকে এই চব এই গিয়াছ ছাৰ সদায় মানে উপস্থিতি থাকে তেওঁ মানে এই চৰকাৰী খাতাত তেওঁ মানে ইয়াত সদায় আহি আছে কিন্তু তেওঁ মানে স্কুলত নাহে তেওঁ মানে ঘৰৰ পৰা এটেণ্ডেঞ্চ মাৰে বা সেই ৰাস্তা শুনিছোঁ ৰাস্তা দূৰৰ পৰা এটেণ্ডেঞ্চ মাৰি গুচি যায় মানে তেওঁ হয় আপোনালোকে নিশ্চয় শুনা পাইছে যে ছাৰে কি কৈছে ছাৰে কৈছে যে গিয়াছ ছাৰে ৰাস্তাৰ পৰা বোলে এটেণ্ডেঞ্চ দিয়ে আৰু গুচি যায় স্কুলত নাহে এয়া চাওক স্কুলৰ খাতাখনত ছাৰ নাহে বুলি হেড ছাৰে দেখুৱাই আছে